নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই ৰাশি ফলৰ বিষয়ে কৈ আছিলোঁ আপোনালোকক, বিশেষকৈ আৰম্ভ কৰিছোঁ। অলৰেডি গমেই পাইছে। মই আগৰ ভিডিঅ'টোত বিশেষকৈ মেঘ ৰাশি আৰু বৃষ ৰাশি বাৰ্ষিক ৰাশিফল সম্পৰ্কে কিছু কথা আগবঢ়াইছোঁ আপোনালোকক তথ্য। নতুন বছৰ 2025 ইংৰাজীৰ আৰু বহুতে বিচাৰি থকাৰ কাৰণে মই দি দিছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আন দুটা ৰাশি। মই কৈছোঁ যে মই দুটাকেহে দিম ৰাশি, গতিকে অকণমান যিহেতু বেছি ছুটি কৰি দিলে গোটেইকেইটা দিব পাৰি। মই অকণমান যাতে সংক্ষেপ যদিও কৈছোঁ কথাটো আপোনালোকে গমেই পাইছে যে অকণমান দীঘলো হৈ যাব পাৰে, কাৰণ হাতী মাৰি ফুলকাত মই ভৰোৱা নাই, কিন্তু আনফালে বহুত ডাঙৰ দীঘল কৰিবও যোৱা নাই। গতিকে আজি যিসকল জাতক জাতিকা বিশেষকৈ মিথুন আৰু কৰ্কট ৰাশি জাতক বা জাতিকা সেইসকলৰ বাবে ভিডিঅ'টো। তাৰ আগতে মই এটা বিশেষ কথা কওঁ। বিশেষকৈ মোৰ এজন অনুৰাগী সুধিছে বৃষ ৰাশিৰ স্বাস্থ্য সম্পৰ্কে। মই তেখেতৰ কথাত অকণমান দিছোঁ এইকাৰণে মই জানো সেইজন মোৰ অত্যন্ত অনুৰাগী। কিছুমান অনুৰাগী এনেকুৱা অনুৰাগী মোৰ হয়তো আছে, যাক ধৰক মই গম পাওঁ, কাৰণ যিজনে মোৰ এটা ভিডিঅ' বাৰ্তা নিদিয়ে। গতিকে সেই ক্ষেত্ৰত সেইজনৰ অনুৰোধ ক্ৰমে মই তেখেতক এটা কথা কওঁ যে আপুনি সুধিছে তেখেতক বৃষ ৰাশি, গতিকে সেইকাৰণে সুধিছে, মই গম পাইছোঁ। বৃষ ৰাশিৰ যিটো স্বাস্থ্য সম্পৰ্কে কথা যিটো সুধিছে, হয়তো তেখেত অলপ অসুস্থ, সেইকাৰণে বেছি জানিব বিচাৰিছে কি হ'ব। গতিকে মই কৈ থৈ দিওঁ যে বৃষ ৰাশি, তাৰপৰা আপোনালোকৰ যিসকলৰ বৃষ ৰাশি সেইবিলাকলৈও গম পাব, একোতো কাৰো অসুবিধা নহয়। মুখ্য কথা এইবাৰ বৃষ ৰাশিৰ স্বাস্থ্য সম্পৰ্কে আপোনাৰ বছৰটো অনুকূল যাব 2025। ইয়াৰ মূল কাৰণটো হ'ল আপোনাৰ মাৰ্চ মাহত শনি আপোনাৰ একাদশ ঘৰত যাব। গতিকে একাদশ ঘৰত যোৱাৰ লগে লগে আপোনাৰ যিসকল বৃষ ৰাশিৰ মানুহ অসুখ বিসুখত ভুগি আছে সেইবিলাকে বহুত সকাহ পাব। আপোনালোকক কৈ দিলোঁ, তেখেতসকল বহুত সকাহ পাব এই ক্ষেত্ৰত। গতিকে মাৰ্চৰ পিছত শনি যেতিয়া যাব আপোনাৰ একাদশ ঘৰলৈ আপোনাৰ, তেতিয়া আপোনালোকে বহুত সমস্যা, অসুখৰ বহুত সমস্যাৰ পৰা সকাহ পাব। তাৰপিছত নেক্সট আহি গ'ল আপোনালোকৰ আন এটা ভাল গ্ৰহ, সেইটো হ'ল আপোনাৰ বিশেষকৈ বৃষ ৰাশি মে' মাহত যাব আপোনাৰ দ্বিতীয় ঘৰলৈকে। বৃষ ৰাশিৰ বৃহস্পতি মে' মাহত দ্বিতীয় ঘৰলৈ যাব। গতিকে যোৱাৰ লগে লগে আপোনালোকৰ অসুখ বিসুখৰ ক্ষেত্ৰত বহুত আৰু সমস্যা সমাধান, মানে বহুত উন্নতি লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত। তাৰমানে বিশেষকৈ শনি মুভমেণ্ট কৰাৰ লগে লগে আপোনালোকে বিশেষকৈ মাৰ্চৰ পিছত তাৰমানে 29 তাৰিখে দেশৰ ফালে যাব। গতিকে শনিৰ ৰাশি পৰিৱৰ্তনতে আপোনালোকে সমস্যাৰ পৰা মুক্তি পাবই বহুত পৰিমাণে। যেতিয়া মে' মাহত বৃহস্পতি যেতিয়া মুভমেণ্ট কৰিব, মে'ৰ 15 তাৰিখ কৰিব, এতিয়া বৃহস্পতি আছে আপোনাৰ বৃষ ৰাশি, বৃষৰ পৰা আপোনাৰ সিহঁত যাব মিথুনত যাব, অৰ্থাৎ ৰাশি হিচাপত চন্দ্ৰ যিহেতু ৰাশি হিচাপত দ্বিতীয় স্থানত যাব। তাৰ ফলত আপোনালোকৰ অসুখ বিসুখৰ ক্ষেত্ৰত সমস্যাৰ পৰা বহুত সকাহ পাব, ভাল পাব আপোনালোকে অসুখ বিসুখ। আৰু বছৰটো সেনেকুৱা ডাঙৰ অসুখ বিসুখ নহয়, সৰু সুৰা হ'ব পাৰে। সেইটো যিটো হ'ব সৰু সুৰা, সেইটো কেতু প্ৰভাৱত হ'ব। মইতো কৈছোঁ যে ৰাশি চক্ৰটো মুখ্যতঃ বাৰ্ষিক ৰাশিটো আপোনাৰ 4টা গ্ৰহৰ ওপৰত মেইনলি ডিপেণ্ড কৰে, যে এটা শনি, বৃহস্পতি, ৰাহু, কেতু। বাকীখিনি সাময়িক মাজৰখিনি মানুহ যে আমি কওঁ যে 2 মাহ ভাল 3 মাহ ভাল, সেইটো হ'ল আপোনাৰ এইবিলাক মংগল শুক্ৰৰ এটা মুভমেণ্টৰ লগত কথা থাকে।
কিন্তু যিহেতু মই বাৰ্ষিক ৰাশিফলৰ কথা কৈছোঁ, গতিকে আপোনালোকে গম পালে। বিশেষকৈ বৃষ ৰাশি যিসকল জাতক জাতিকা সকলোৱে গম পাওক, একো নাই, মই দিয়া নাছিলোঁ কথাটো উল্লেখ কৰা নাই আমি শ্বৰ্ট কৰিব যাওঁতে। এতিয়া মই আহোঁ আচল কথা। এতিয়া মোৰ মুখ্য হ'ল যে মিথুন ৰাশি আৰু কৰ্কট ৰাশি। বিশেষকৈ মিথুন ৰাশি বোলোতে আমাৰ ৰাশি চক্ৰৰ এইটো তৃতীয় ৰাশি। গতিকে ইংৰাজী 2025 চনটো তুলনামূলকভাৱে ভাল বুলি ক'ব পাৰি। মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভাল বুলি ক'ব পাৰি। কাৰণ চাব, মাৰ্চ মাহ পৰ্যন্ত শনি আপোনাৰ ক'ত আছে? মিথুন ৰাশিৰ ভাগ্যস্থানতে বহি আছে, থাকিম। গতিকে তাৰ ফলত মাৰ্চ মাহলৈকে শনি আপোনাৰ ভাগ্য ফল শুভ বুলি ক'ব পাৰি। কাৰণ যিহেতু শনি নিজৰ ঘৰত আছে, ইতিমধ্যে নিজৰ ঘৰত বহি আছে, কুম্ভ ৰাশিটো নিজৰ ঘৰ। গতিকে আপোনাৰ ভাগ্যটো মাৰ্চলৈকে ধুনীয়াকৈ চলি যাব। কিন্তু নেক্সট শনি মাৰ্চৰ পিছত আপোনাৰ দশম স্থানত যাব, কৰ্মস্থানত যাব। কৰ্মস্থানত যোৱাৰ লগে লগে শনি পৰিশ্ৰম ভাল পায়। পৰিশ্ৰম কৰিব, আপুনি ফল লাভ কৰিব। কোৱা আছে যে শনিয়ে পৰিশ্ৰম কৰায়। গতিকে শনি যেতিয়া কৰ্মস্থানত যাব, আপোনাৰ কৰ্ম বাঢ়ি যাব, পৰিশ্ৰম বাঢ়ি যাব। কিন্তু আপুনি যিমানে ভাল কৰ্ম কৰি যাই থাকিব, পৰিশ্ৰম যিমানে কৰিব, আপুনি সিমান লাভৱান হ'ব। বিশেষকৈ মিথুন ৰাশি জাতকসকলে গম পালে। আৰু আনফালে কথা হ'ল কি, তাৰ লগতো নিজৰ প্ৰচেষ্টাৰ লগত ধৰ্ম, আধ্যাত্মিকতা আৰু ঈশ্বৰৰ ওপৰত বিশ্বাসৰ প্ৰয়োজন হ'ব। গতিকে বহুত কথা থাকে মানুহৰ। মানসিক শান্তি বজাই ৰাখিব পাৰিব লাগিব। তাৰ ফলত কি হ'ব, আপোনাৰ সকলো কৰ্ম ব্যৱসায় সফল হ'ব। বৃহস্পতি বৰ্তমান আপোনাৰ দুৰ্বল হৈ আছে। বৃহস্পতি গছৰ মে' মাহ পৰ্যন্ত থাকিব, তাৰ অলপ দুৰ্বল হৈ আছে। কিন্তু তাৰপিছত বৃহস্পতি যেতিয়া আপোনাৰ মে' মাহত ৰাশি পৰিৱৰ্তন কৰিব, আপোনাৰ ৰাশি যেতিয়া পৰিৱৰ্তন কৰিব মিথুন ৰাশি, তাৰমানে মিথুন ৰাশিলৈকে আহিব, নিজৰ ৰাশিতে আহি যাব। তেতিয়া আপোনালোকৰ আকৌ ভাল হ'ব। বৃহস্পতিৰ কাৰণে আপোনালোকে ভাল ফল পাব। ৰাশিফল হিচাপে এই বছৰটো মিথুন ৰাশিৰ বাবে আৰ্থিক দিশত মিশ্ৰ ফল পোৱাৰ সম্ভাৱনা আছে। কাৰণ সেইটো ক'লোৱে। ব্যক্তিগত জীৱনটো মে' মাহৰ পিছত শুভ বুলি ক'ব পাৰি। ব্যক্তিগত জীৱন মে' মাহৰ পিছত শুভ বুলি ক'ব পাৰি মিথুন ৰাশিসকলৰ। প্ৰেম আৰু বিবাহিত জীৱন মে' মাহৰ পৰা তুলনামূলকভাৱে শুভ বুলি ধৰিব পাৰে। শিক্ষাৰ্থীসকলৰ মে' মাহৰ পৰা ভাল ফলাফল পাব। যিবিলাক শিক্ষাৰ্থী আছে সেইসকল মে' মাহৰ পৰা ভাল ফলাফল পাব। এইখিনি আছিল লামচাম মিথুন ৰাশিৰ জাতকৰ বিষয়ে। এতিয়া মই আহোঁ আপোনালোকক কৰ্কট ৰাশিৰ কথা ক'বলৈ। গতিকে কৰ্কট ৰাশি হ'ল ৰাশি চক্ৰ চতুৰ্থ ৰাশি। অধিপতিটো গম পাইছে চন্দ্ৰ। গতিকে 2025 চনটো বাৰ্ষিক ৰাশিফল অনুযায়ী প্ৰথম অৱস্থাত আৰ্থিক দিশত লাভ আৰু আনফালে কেৰিয়াৰতো বিশেষ অভিজ্ঞতা লাভ কৰিব পাৰিব। প্ৰথম অৱস্থাখন ভাল। গতিকে আনফালে দিছে কি, আপোনাৰ কৰ্মজীৱন বিশেষকৈ কৰ্কট ৰাশি জাতকৰ বৃদ্ধি তথা সফল হোৱাৰ সময় প্ৰথম খণ্ড, যিটোৱে আপোনাৰ স্থিতিশীলতা আৰু কৃতিত্বৰ অনুভূতি প্ৰদান কৰিব। আপুনি কিবা কাম কৰিলে তাৰ আপুনি এটা সকলোৱে আপোনাক সেই কৰি প্ৰতিপত্তি লাভ কৰিব। গতিকে আপোনালোকে গম পালে এইটো কৰ্কট ৰাশি বিশেষকৈ প্ৰথম অৱস্থাখিনিৰ কথা কৈছোঁ মই আপোনালোকক মুখ্যতঃ। আৰু দ্বিতীয়তে কৰ্কট ৰাশি এই সময়খিনিতে জাতকৰ ক্ষতি আৰু সামাজিক ভাৱমূৰ্তি এই বছৰ বৃদ্ধিও পাব। মুখ্যতঃ মে' মাহ পৰ্যন্ত আপোনালোকৰ খুব ভালে থাকিব। কিন্তু কথা হ'ল তাৰপিছত কিন্তু অকণমান আহিব আপোনালোকৰ দ্বিতীয় অৰ্ধত অকণমান এটা অলপমান ইফালে ভাল ফলবিলাক হৈ যাব। আনফালে আন এটা হৈছে এইবাৰ বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ
মানে বিবাহিত জীৱন সিমান শুভ বুলি ক'ব নোৱাৰি। এইটো এটা এবাৰ আহি গৈছে প্ৰব্লেম আপোনালোকৰ। সাংসাৰিক জীৱন কিছু অসুবিধা, সাংসাৰিক জীৱন কিছু অসুবিধা পাব, বিশেষকৈ শনি আৰু ৰাহুৰ বাবে। এই যিটো হ'ব আপোনাৰ বিবাহিত জীৱনৰ খেলি মেলি আহি যাব পাৰে, মানে পৰস্পৰে সংঘাত। গতিকে এইটো আহিব শনি আৰু ৰাহুৰ বাবে। বিশেষকৈ ৰাহুৰ প্ৰভাৱত পাৰিবাৰিক কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে। গতিকে কৰ্কট ৰাশিৰ জাতকসকলক কৈ থলোঁ আপোনালোকৰ এই বিষয়টো, যে আপোনালোকৰ বিশেষকৈ ৰাহুৰ প্ৰভাৱৰ, মইতো কৈছোঁ যে বাৰ্ষিক ৰাশিফল বৃহস্পতি, শনিৰ, ৰাহু, কেতু। গতিকে ৰাহুৰ প্ৰভাৱৰ কাৰণে এই বস্তুটো হ'ব, ৰাহুৰ প্ৰভাৱৰ কাৰণে হ'ব, যিটো কাজিয়া পেচাল হোৱাৰ সম্ভাৱনাটো আছে। আৰু সেয়েহে এই মুহূৰ্তত বিশেষকৈ কৰ্কট ৰাশিৰ জাতকসকলে কথা কওঁতে সাৱধান হোৱা উচিত আৰু সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰা ভাল। মই কৈ থৈ দিলোঁ আপোনালোকক, মই কোৱা নাই, এইটো আমাৰ যিহেতু বিশেষজ্ঞ, এইবিলাক বিশেষজ্ঞ আছে কিছুমান, সেইসকলে যোগ বিয়োগ কৰি ওলাই থৈ দিয়ে। আমি কেৱল তাত অকণমান অধ্যয়ন কৰি আপোনালোকৰ লগত অলপ ডিছকাছ কৰি দিওঁ। মুখ্য কথাটো সেইখিনি, বিশেষজ্ঞবিলাকৰ এইবিলাক বিশ্লেষণ। আৰু আমিও গম পাওঁ যে এইটো ৰাশি, সেইকাৰণে ক'ব পাৰিছোঁ যে আপোনাৰ অমুক ৰাশি অমুকত দশাত অমুকত আছে, অমুকৰ ফল অমুক, সেইটো কাৰণ সেইটো জানিব লাগিব না। গতিকে আপোনালোকৰ প্ৰভাৱটো কাৰ কাৰণে হ'ব? ৰাহুৰ কাৰণে হ'ব। বিবাহিত জীৱনত খেলি মেলি অকণমান, গতিকে সাৱধান কথা কোৱাতে সৰু কথা ডাঙৰ হৈ যাব পাৰে। গতিকে সুসম্পৰ্ক বজাই ৰাখিব। শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো শুভ বুলি ক'ব পাৰি। যিবিলাক শিক্ষাৰ্থী আছে কৰ্কট ৰাশি, সেইবিলাকৰ শুভ। কিন্তু কথা হ'ল, তাৰো কথা শুভ মানে যিসকল জাতক জাতিকা ঘৰৰ বাহিৰত পঢ়ি আছে বা বিদেশত পঢ়ি আছে, সেইসকলৰ কাৰণে বেছি শুভ। আৰু যিখিনি আপোনালোকৰ ঘৰত পঢ়ি আছে, সেইখিনি আপোনালোকে যিখিনি পঢ়িব লাগে আছে, মেক্সিমাম কাভাৰিং কৰিব কৈছে মে' মাহৰ আগত। যদি মে' মাহৰ আগত আপোনালোকে মেক্সিমাম কাভাৰিং কৰে, তাৰ ফল কিন্তু পিছত পাব। দুটা কথা আহি গ'ল। আনফালে কৈছে যিবিলাক প্ৰেম বিবাহৰ কাৰণে প্ৰেম খেলি আছে, বিবাহৰ কাৰণে আয়োজন কৰিছে, সেইসকলৰ কাৰণে বিশেষকৈ মে' মাহ পৰ্যন্ত অতি শুভ হৈ আছে। সেইটো কৈ দিলোঁ। স্বাস্থ্য সম্পৰ্কে কোৱাটো প্ৰয়োজন হৈ গ'ল। আগত মই কোৱা নাছিলোঁ যদিও এইকাৰণে ক'ব লাগে, মই চালোঁ যে স্বাস্থ্য কৰ্কট ৰাশিটো দিয়াটো ভাল বুলি দিলোঁ। কাৰণ কৰ্কট ৰাশি জাতকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে মিশ্ৰিত ফল পাব পাৰে। অৰ্থাৎ প্ৰথম অৱস্থাত শনিৰ অৱস্থানৰ কাৰণে আপোনালোক কিছুমান সমস্যাৰ সন্মুখীন হৈ থাকিব। কিন্তু শনি যেতিয়া মাৰ্চত যাব, এপ্ৰিলৰ কাৰণে আপোনাৰ এপ্ৰিলত ভাল পাব, একো অসুবিধা নাপায়। মে'লৈকে অলপ থাকিব সমস্যা, এপ্ৰিলত ভাল পাব। পালেও কি হ'ব, মে' মাহৰ 15 তাৰিখৰ পৰা বৃহস্পতিৰ কাৰণে আপোনালোকৰ আহি যাব। বৃহস্পতি কৰ্কট ৰাশিৰ দ্বাদশ ঘৰত আহিব, য'ত ব্যয় ঘৰ বুলি কয়, খৰচৰ ঘৰ। গতিকে বেয়া ভাৱত আহি যাব। এইটো বেমাৰ আজাৰো চোৱা যায়। তাৰ ফলত কি কৈছে যে আপোনাৰ পেট আৰু কঁকাল সংক্ৰান্ত, হয়তো পিঠিৰ ফালেও বিষ, এনেকুৱা বিশেষকৈ সেনেকুৱা কিছুমান বেমাৰ আজাৰৰ যিটো সম্পৰ্কিত থাকে, কঁকালৰ বিষ, পেটৰ বিষ বা পেটৰ গেষ্ট্ৰিক চেষ্ট্ৰিক, মুঠতে পেটৰ অসুখ বিসুখ, এইবিলাক সমস্যাত ভোগাৰ সম্ভাৱনাটো আছে কৰ্কট ৰাশিত। সেয়েহে স্বাস্থ্য সম্পৰ্কে কিছু সচেতন থকা ভাল। আৰু যিহেতু মই ক'লোঁ যে শনি প্ৰথম থাকিল, কাৰণ শনি এতিয়া আপোনাৰ ক'ত আছে? অষ্টমত আছে। মুখ্য কথা, মাৰ্চৰ 29 তাৰিখলৈকে অষ্টমত থাকিব, আছে এতিয়াও আছে আৰু থাকিব। কিন্তু অষ্টমৰ পৰা নৱমত যাব, ভাগ্যস্থানত যাব। গতিকে মাৰ্চৰ মাহলৈকে শনিৰ প্ৰভাৱত আপোনাৰ কিছুমান আহি যাব সমস্যা, অসুখ বিসুখৰ। নেক্সট আপোনাৰ ভাল হ'ল, কি হ'ব, এপ্ৰিল মে'ৰ 15 তাৰিখে বৃহস্পতিৰ মানে সঞ্চাৰ হ'ব আপোনাৰ ব্যয়স্থানত, দ্বাদশ ঘৰত কৰ্কট ৰাশি। তেতিয়া আকৌ আপোনাৰ আহি যাব অসুখ বিসুখৰ। সেই অসুখটো হ'ব বিশেষকৈ সম্ভাৱনা থাকি গ'ল আপোনাৰ পেটত, কঁকালত, হয়তো পিঠিত। ঠিক এনেকুৱাকৈ এটা সাধাৰণ হ'ব পাৰে বুলি কোৱা আছে। এইটো বিশেষকৈ ডিপেণ্ড কৰিব আপোনাৰ, কিন্তু একচুৱেলি আপোনালোকৰ যিখন কুণ্ডলী বিচাৰত যদি চলি আছে কিছুমান,
যদি অশুভ হৈ যদি বৃহস্পতি থাকি যায় তাৰ ফল আপোনালোকে ভোগ কৰিবই লাগিব। আৰু যদি নাই তেনেহ'লে এই ৰাশিফলৰ কিছু কথা ইফাল ইফাল হৈ যায়। মুখ্য কথা ৰাশিফল লগ্ন ফল ভাগ্য আমি যে কওঁ বিচাৰ কৰোঁ সেইটো মুখ্য বিচাৰ হয়। ৰাশিফলটো সাময়িক সকলোৰে কাৰণে, তথাপিতো বহুত মিলি যায় আপোনালোকৰ গতিকে, আৰু সেইবিলাকৰ বেছি মিলি যায় যিসকলৰ যদি এই অৱস্থাত যদি বৃহস্পতিৰ দশা চলি থাকে বা শনিৰ দশা চলি আছে সেইবিলাকৰ কাৰণে একুৰেট পাই যাব আপোনালোকে যে হওক মোৰ হৈ এৰিছোঁ। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, একো নাই আহি যাব ভাল বেয়াৰ মাজেৰে সমস্যা। যদিও বছৰটোৰ মাজে ক'লোঁ মই লাম চাম তাৰ মাজেদি আকৌ কিছুমান ভাল সময় আহি যাব 2 মাহৰ কাৰণে। এই কিছুমান মাজে মাজে আপোনালোকে পাই থাকে, কিছুমান চেনেলত দি থাকে যে আপোনাৰ এই 3 মাহৰ আপুনি কোটিপতি হ'ব, মাজে মাজে আপোনাৰ অমুক হ'ব, আপুনি মানে একদম হাৰাচমেণ্ট হ'ব। এইবিলাক এই সৰু সৰু গ্ৰহৰ সঞ্চাৰৰ লগতো ডিপেণ্ড কৰে সেইবিলাক কথা। কাৰণ আপোনালোকে গমেই পাইছে মই সেই বৰ বেছি সেনেকুৱা কথা মই বছৰিকাটো দিওঁ, বাৰ্ষিকটো মই দিওঁ। কাৰণ মই বাৰ্ষিকটো কৈ দিওঁ যে আপোনালোকৰ এনেকুৱা ক'ত কি আছে কৈ দিলোঁ, বছ আপোনালোকে সেইমতে অকণমান মনোযোগ দি নোট কৰি থৈ দিব যে মোৰ অমুকৰ অমুক সময়ত অমুকত যাব। মইতো কৈ দিছোঁ যে শনি আপোনাৰ ডাল বা শনি আপোনাৰ সিহঁত যাব মাৰ্চৰ পৰা কৰ্কট ৰাশি ভাগ্যস্থানত যাব বা অমুকত যাব, বা সিহঁৰ কৈ দিছোঁ যে আপোনাৰ বৃষ ৰাশিৰ কৈ দিছোঁ, আগমুহূৰ্তত কৈ দিলোঁ বৃষ ৰাশিৰ সমস্যাটো কেনেকুৱা আৰু ভাল হ'ব বুলি কৈ দিলোঁ যে আপোনাৰ একাদশৰ ঘৰত গুচি যাব। এতিয়া সিহঁত সমত আছে, গতিকে একাদশ আহলে সাফল্যৰ ঘৰত, গতিকে আপোনাৰ অসুখ বিসুখ বহুত ভাল পাব। আনফালে মানে বৃহস্পতিও আহি যাব বৃষ ৰাশিৰ মেৰে পিছত দ্বিতীয় ভাৱত ধনৰ ভাৱত, তেতিয়া আকৌ ভাল হ'ব। অসুখ বিসুখ যিবিলাকে চিন্তা কৰিব লগা বিশেষ নাই। আৰু বিশেষকৈ আপোনালোকতো কৈ দিলোঁ এইটো হয় অলপ হ'ব, এইকাৰণে কৰ্কট ৰাশিৰ আছে মই চালোঁ ভালকৈ এৰিছোঁ। ভালে থাকক সকলে। আকৌ নেক্সট ৰাশি এটাৰ বিষয়েও মই এনেকৈ দুটাকৈ দি থাকিম, একো অসুবিধা নাই। অকণমান ধৈৰ্য ধৰক, হয়তো আপোনাৰ পৰিয়ালতো কোনোবাতো এই 4টা ৰাশিৰ মাজতো কোনোবা থাকিবও পাৰে, সেইজনে জানি থাকক সেইজনৰ। তাৰপিছত আপোনাৰতো আপুনি জানিব যেতিয়া আপোনাৰ ভাগত পৰিব নে কি কয়। এৰিছোঁ।